Hello friends, মই এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এয়া একদম কিচেনৰ পৰা ভিডিওটো আৰম্ভ কৰিছো ইমান গৰম নহয় ৰান্ধি আছো তাৰ মাজতে ভাবিলো ভিডিও অকমান কৰি থওঁ আৰু আহকচোন আজি কি বনালো দেখুৱাম এয়া দেখিছেনে বনাই আছো মই মছলা চিকেন আজি আমাৰ ৰিচাৰ দুগৰাকীমান ফ্ৰেন্ড আহিব লাঞ্চ কৰাকে সেই কাৰণে বনাই আছো হিহঁতৰ যেহেতু ইন্টাৰ্নশিপ হৈ আছে তাৰ মাজতে আহিব এতিয়ালৈকে আহি পোৱা নাই মই বনাই আছো আৰু এফালে বনাই আছো এয়া মিক্স ভেজিটেবলছ এটু খাই কিয়তে ভাল পায় সেই কাৰণে আপোনালোকে কোনে খাই ভাল পায় কমেন্ট কৰি জনাবচোন এনেকুৱা ধৰণৰ ভাজিখন আৰু এইফালে এয়া বনাই আছো নহয় মানে বনোৱা হ'ল অলৰেডি আলু বিলাহী দি মাছৰ আঞ্জা এয়া ৰান্ধি বাহি হৈ গৈছে আৰু এইফালে এয়া মসুৰ মগুৰ দালি মিক্স কৰি ধনিয়া পাতি একদম পাতলকে দাইলখন বনাইছো যেহেতু মাছ মাংস আছে সেই কাৰণে সালাড তালাড আৰু কিবা কিবি বনাম অলপ আৰু এয়া মিঠাই আনি থোৱা আছে ৰসগোল্লাটো আৰু এতিয়া এগৰাকী আহি পালে বাকি দুগৰাকী আহি পোৱা নাই হিহন দুগৰাকী আহিলে একেলগে ভাত খাম বুলি কৈছে গতিকে হিহতে তিনিজনী বহি কথা পাতি আছে আৰু বাকি দুগৰাকী আহি পোৱাৰ পাছত ফ্ৰেছ হৈ ললে আৰু তাৰ পিছত হিহতে ডাইৰেক্ট লাঞ্চে কৰিলে অলৰেডি 3টা বাজি গৈছে সেই কাৰণে নৰল আৰু চাহটা নাখালে ডাইৰেক্ট এয়া খাই আছে ভাত পানী খাই এগৰাকী গলগে তাই যেহেতু আজি ৰাতি ট্ৰেইন আছে ঘৰলৈ যাবগে আৰু বাকি দুগৰাকী আৰু আমাৰ ৰিচাইয়া কথা পাতি আছে হিহতে কলেজৰ কথা ইন্টাৰ্নশিপৰ কথা এইবোৰ কথা পাতি আছে আৰু তাৰ মাজতে মই অকনমান ভিডিও কৰি ৰাখি থলো আৰু মেমৰি হিচাপত আৰু আপোনালোকৰ লগতো শেয়াৰ কৰিলো আপোনালোকে শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ